বোকাজানত জব্দ বৃহৎ পৰিমাণৰ মূল্যৱান চেগুন কাঠ। বোকাজান বন বিভাগৰ এক সফল অভিযান। এক বিশেষ তথ্যৰ ভিত্তিত বোকাজান বন বিষয়া শ্বেৰলিন বেপীৰ নেতৃত্বত যোৱা এটা দলে আজি নিশা বোকাজান মহকুমাৰ অন্তৰ্গত হিডিপিত দুখনকৈ মূল্যৱান কাঠ ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হয়। আজি বহুদিনৰ পৰা এটা দুষ্ট চক্ৰই নিশাৰ সুযোগ গ্ৰহণ কৰি বোকাজান মহকুমাৰ বিভিন্ন ঠাইৰ পৰা এই মূল্যৱান কাঠসমূহ কাটি বিভিন্ন জিলাৰ লগতে ডিমাপুৰ, মণিপুৰ আদি ঠাইলৈ সৰবৰাহ কৰি অহাৰ কথা পোহৰলৈ আহিছিল। আৰু শুক্ৰবাৰে নিশাও দুষ্ট চক্ৰটোৱে NL01A 2058 আৰু AS09BC 1744 নম্বৰৰ দুখন বাহনত এই মূল্যৱান চেগুন কাঠসমূহ সৰবৰাহৰ চেষ্টা চলাই থকাৰ সময়তেই বন বিভাগৰ লোক অহাৰ উমান পাই মূল্যৱান চেগুনসমূহ বাহন দুখনতেই এৰি পলায়ন কৰে। ইফালে বন বিভাগৰ লোকে বহু সময় সৰবৰাহকাৰীসকলক বিচাৰ অভিযান চলাইছিল যদিও এটাও সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল। জব্দকৃত চেগুন কাঠসমূহৰ মূল্য বহু লক্ষাধিক টকা হ'ব বুলি বন বিভাগৰ লোকসকলে জানিবলৈ দিয়ে। বৰ্তমান বন বিভাগৰ লোকসকলে সৰবৰাহকাৰী দলটিৰ অনুসন্ধান অব্যাহত ৰাখিছে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। যোৱাকালি হিডিপি ৰাস্তাতে ধৰিলোঁ। মানে আমি ৰাতি পেট্ৰলিং গৈ আছিলোঁ। ৰাতি মানে আমি যোৱাকালি 2টা বজাৰ পৰা ষ্টাৰ্ট কৰিছোঁ ইভিনিং। তাৰপিছত আমি ৰাতি 12:05 হৈ গ'ল আৰু তেতিয়ালৈকে আমি কৰিছোঁ, কিন্তু আমি ধৰিছোঁ 10-20 এনেকুৱা মাজতে ধৰিছোঁ আমি ৰাতি। মানে আমি উই ৱেৰ কামিং বেক ফ্ৰম মানে ভিতৰৰ পৰা আমি মানে হিডিপি ছাইডেদি মানে ওলাই আছিলোঁ। তাৰপিছত সিহঁতে মানে সেইটো হিডিপিৰ পৰা ছাইডৰ পৰা সোমাই আছিলে। তাৰপিছত আমি ৰাস্তাতে দুটা পাইছিলোঁ একচুৱেলি। তাৰপিছত আমি খালি এটাহে ধৰিব পাৰিলোঁ। এটাটো পলাই গ'ল। মানে আমি ষ্টাফটো মানে অলপ কম হৈ গৈছিলে, আমি 6জন মানুহে গৈছিলোঁ। 2টা গাড়ীটো মানে পাৰা নাই আৰু এটাটো যেনে তেনে ধৰি ল'লোঁ আৰু মানে চোৰকেইটা পলাই গ'ল। কি ক'লে? বজাৰ মূল্যটো এতিয়া আমি কেবিটো হিচাপ কৰা নাই, হিচাপ কৰিলেহে গম পাম। হ'ব কিমান হ'ব নেকি 20,000 মান কিমান হ'ব চাগে। এৰেষ্টটো কৰিব পৰা নাই, পলাই গ'ল যে। আমি বহুত আই থিংক ডিমাপুৰ পিনেহে যাব আছিলে। এই সিহঁতে মানে এইটো লাংটিবুক ছাইডৰ পৰা ওলাই গ'ল নেকি প্ৰবেবলি এটাটো। নাই এতিয়ালৈকেতো একো গম পোৱা নাই। সিহঁতে মানে কি কয় এইটো ৰিলিজ কৰিবৰ কাৰণেও অহা নাই মানে। সেইকাৰণে এতিয়ালৈকেতো আমি গম পোৱা নাই কোন হয় বুলি। পিছত সিহঁতে মানে অফিচত আহিলেহে আমি গম পাম আৰু। নেক্সট ষ্টেপটো আমি ইয়াত আমি ইয়াৰ পৰা ৰিপৰ্টকেইটাটো DFO অফিচতে পঠাম। তাৰপিছত DFOয়ে একশ্যনটো ল'ব। ৰিপৰ্টাৰ লাইভ।